ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ পঞ্চম অসম ৰাজ্যিক সন্মিলন অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰি বিজ্ঞান মনস্ক সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰতিষ্ঠা লাভ কৰা ইলোৰা বিজ্ঞান মঞ্চৰ পঞ্চম অসম ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ'ব 7 নৱেম্বৰৰ পৰা সন্মিলনৰ প্ৰাৰম্ভিক কাৰ্যসূচীৰ অংশ হিচাপে উলিওৱা হয় এক বিশাল সামূহিক পদযাত্ৰা অংগদানৰ জৰিয়তে জীৱন উপহাৰ দিয়ক ড্ৰাগছৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হওক এই বাৰ্তাৰে জীৱন অভিমুখে খোজ শীৰ্ষক সামূহিক পদযাত্ৰা এই পদযাত্ৰা উদ্বোধন কৰে বিশিষ্ট কণ্ঠশিল্পী মানস ৰবিনে অংশগ্ৰহণ কৰে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰঙিয়াৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আজি ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে এক সজাগতামূলক সমদল উলিওৱা হৈছিল তাত মই অংশগ্ৰহণ কৰোঁ আৰু এই সমদলটোৰ মূল উদ্দেশ্য হ'ল বিজ্ঞান মনস্ক এখন সমাজ গঢ়ি তোলা অন্ধবিশ্বাস কুসংস্কাৰক একাষৰীয়া কৰি থৈ বিজ্ঞান আৰু আধ্যাত্মিকতাৰ মাজৰ যিটো প্ৰকৃত সম্পৰ্ক সেইটোক চিহ্নিত কৰি সমাজখনক আগুৱাই লৈ যোৱা এই ক্ষেত্ৰত ইলোৰা বিজ্ঞান মঞ্চই যথেষ্টখিনি কাৰ্যসূচী গ্ৰহণ কৰিছে আজি এই সমদলটোত অংশগ্ৰহণ কৰিবলৈ পাই মই নথৈ আনন্দিত আৰু তেখেতসকলৰ আৰু এটা কাৰ্যসূচী যে ড্ৰাগছৰ পৰা নৱপ্ৰজন্মক কেনেদৰে আঁতৰত ৰাখিব পাৰি আজি এই 2 নৱেম্বৰৰ দিনা এই সন্মিলনৰ অংশ হিচাপে আজি এটা আয়োজন কৰা হৈছিল সামূহিক পদযাত্ৰা যাক ৱাকাথন বুলি কোৱা হয় আৰু এই ৱাকাথনটো আমি নামকৰণ কৰিছিলোঁ জীৱন অভিমুখে খোজ আৰু আমাৰ এই ৱাকাথনৰ মূল বাৰ্তাই আছিল অংগদানৰ জৰিয়তে জীৱন উপহাৰ দিয়ক আৰু এখন ড্ৰাগছ মুক্ত এখন সমাজ গঢ়ি তোলক গতিকে আজি আমাৰ এই যিটো মানে পদযাত্ৰা এই পদযাত্ৰাত আমাৰ ৰঙিয়াৰ প্ৰায় 20খনৰো অধিক শিক্ষানুষ্ঠানৰ কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে।